মুখ্যমন্ত্ৰীয়ে বেয়া পায় নেকি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান বিজেপিৰ সমৰ্থকে ফালিলে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীৰে প্ৰদৰ্শন কৰা ফেষ্টুন এতিয়া ৰাজ্যত বলিছে নিৰ্বাচনী বঁটা বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত ভোটাৰৰ ওচৰলৈ যোৱাৰ উদ্দেশ্য বিজেপিয়ে অব্যাহত ৰাখিছে জন আশীৰ্বাদ যাত্ৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত উলিওৱা হৈছে এই যাত্ৰা কিন্তু মুখ্যমন্ত্ৰীৰ এই জন আশীৰ্বাদ যাত্ৰাতে বাৰে বাৰে অপমান কৰিছে অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গক সৰ্বকৰ জন আশীৰ্বাদ যাত্ৰাত জুবিন গাৰ্গক অপমান বিজেপি কৰ্মীৰ জুবিনৰ ন্যায়ৰ দাবীৰে লিখি অনা ফেষ্টুন টানি আজৰি ফালি পেলালে বিজেপি কৰ্মীয়ে জুনত লিখি আনিছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ সেয়াই যেন সহ্য নহল বিজেপি কৰ্মীৰ ন্যায়ৰ দাবীৰে লিখি অনা ফেষ্টুন টানি আজৰি ফালি পেলালে বিজেপি কৰ্মীয়ে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাৰ টি চাৰ্ট পৰিধান কৰা এজন বিজেপি কৰ্মীয়ে টানি আজৰি ফেষ্টুনখন নি ফালি পেলালে পুনৰ এবাৰ চাওক এই দৃশ্য উল্লেখ্য যে ইয়াৰ পূৰ্বেও মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত নলবাৰী অৰ্থাৎ মুখ্যমন্ত্ৰীৰ গৃহ জিলাত জুবিন অনুৰাগীয়ে প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰিছিল ৬টা মাহ পাৰ হল জুবিন গাৰ্গ নোহোৱা হোৱা হৈছে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আনকি হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি কৈছিল জুবিনক ন্যায় দিব নোৱাৰিলে ভোট দিব নালাগে বিজেপিক ন্যায়টো বাদেই জুবিন ক্ষেত্ৰকে ৰক্ষণাবেক্ষণ দিবলৈ অসমৰ্থ হৈছে বিজেপি চৰকাৰ কেতিয়াবা যদি জুবিন ক্ষেত্ৰ অন্ধকাৰত ডুব যায় কেতিয়াবা এজাক বৰষুণতে জুবিন ক্ষেত্ৰত সোমাই বৰষুণৰ পানী যাৰ বাবে চৰকাৰলৈ অপেক্ষা কৰা বাদ দি জুবিন পত্নীয়ে নিজেই নিজৰ প্ৰিয়জনক ৰ'দ বৰষুণৰ পৰা ৰক্ষণাবেক্ষণ দিবৰ বাবে উবলি যোৱা ত্ৰিপালৰ সলনি লগাই নতুন ত্ৰিপাল এতিয়া প্ৰশ্ন হয় কিয় বাৰে বাৰে জুবিন গাৰ্গক অৱহেলা কৰি আহিছে বিজেপি চৰকাৰে কিয় প্ৰতিবাৰেই জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগ আহিলে অস্বস্তিত পৰে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰ